हेलो स्टूडेंट्स, वेलकम टू एमएस लर्निंग। आज मैं आलोचना करिम क्लास 9 गणित सब्जेक्टर चैप्टर नंबर पूर्ण आलोचना चैप्टर और अनुशीलनी R1 और 16 नंबर 2 চোৱা কোনো এটা বস্তু 10% লাভত বিক্রি করা হল তার কিনা দাম और বেচা দামৰ অনুপাত কি হ'ব। তোমালোকে চাবা এইবিলাক পার্সেন্টৰ অঙ্ক হয় আসলতে। চাবা কোনো এটা বস্তু 10% লাভত বিক্রি করা হল, ধৰি লিও তুমি এটা বস্তু 10% লাভত বিক্রি কৰিছা, ধৰি লিও 50 টকাৰে কিনিছা আৰু 50 টকাটোৰ 10% কেনেকুৱা হয় সেইটো প্লাস কৰি তুমি বস্তুটো বেচিছা। তেনেহলে তুমি কি 10% লাভত বিক্রি কৰিছা মানে কি, যদি বস্তুটো 100 টকা কিনা থাকে তেনেহলে 110 টকা বেচব লাগিব, এনেকে হ'ব। তাৰ মানে ধৰ আমি ধৰি লম প্ৰথমতে কিনা দাম আৰু বেচা দামৰ অনুপাত ওলাব দিছে, আমি কিনা দাম কি কৰিম ধৰি লম, ধৰা হল বস্তুটোৰ কিনা দাম ইকুয়াল টু x টকা। ঠিক আছে, x নহয় ডাইরেক্ট ধৰিব পাৰিম, 100 টকা ধৰি লোৱা, ইজি হ'ব। ধৰি লোৱা হল 100 টকা। এতেকে বস্তুটোৰ বেচা দাম কিমান হ'ব, যেহেতু 10% লাভত বিক্রি কৰিব লাগিব তেনেহলে কিমান হ'ব, 110 টকা। এতিয়া কিনা দাম পালো বেচা দাম পালো, অনুপাতটো ইজিলি ওলাই দিব পাৰিম। সো নির্ণয় অনুপাত ইকুয়াল টু কিমান হ'ব, কিনা দাম ডিভাইডেড বাই বেচা দাম। কিনা দাম ডিভাইডেড বাই বেচা দাম। কিনা দাম কিমান আছিল 100 টকা, বেচা দাম আছিল 110 টকা, 0 0 ক্যান্সেল। তেনে অনুপাতটো কি হ'ব 10:11। একদম ইজি। বাকি বিলাকত চাবা, তুমি নোটস বাগাৰ এইবিলাকত চাবা যে বহুত ডাঙৰকে লিখা আছে, মই অতি সহজকে অতি সৰুকে কৰি দিছো। ঠিক আছে, চোৱা নেক্সট 17 নাম্বাৰ চোৱা, এইবিলাক কিন্তু ইম্পৰ্টেন্ট হয়, পৰীক্ষাত আহিবই কিন্তু। 17 নাম্বাৰ চোৱা, এতিয়া 17 নম্বৰটো চোৱা কি কৈছে, 30 কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান, মানে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান হয়, লাভৰ শতকৰা হাৰ ওলাব লাগে। চাবা প্ৰথমতে আমি ধৰি লম যে ধৰা হল এটা কণীৰ বেচা দাম, আমি বেচা দামটো ধৰি লম 20টা কণীৰ বেচা দাম, যেহেতু 30টা কণীৰ কিনা দামৰ সমান, তুমি কিনা দামও ধৰিব পাৰিবা। আমি বেচা দাম ধৰি লম, এটা কণীৰ বেচা দাম কি হ'ব, এটা কণীৰ বেচা দাম x টকা। তাৰপিছত চোৱা এটা কণীৰ বেচা দাম যদি x টকা হয় তেনে 30টা কণীৰ বেচা দাম কিমান হ'ব, এতেকে 30টা নহয়, আমাক 20টা যেহেতু কৈছে গতিকে 20টা ওলাম আমি। 20টা কণীৰ বেচা দাম ইকুয়াল টু কিমান হ'ব 20x টকা। অ্যাকর্ডিং টু কুৱেশ্যন, মানে প্ৰশ্ন মতে কি হ'ব চাবা, প্ৰশ্ন মতে কি হ'ব যে 20টা কণীৰ বেচা দাম, আমাক কি কোৱা আছিল যে 30টা কণীৰ বেচা কিনা দাম আৰু 20টা কণীৰ বেচা দামৰ সমান, 20টা কণীৰ বেচা দাম 20x, আৰু 30টা কণীৰ কিনা দাম কিমান হ'ব 20x হ'ব। ত্ৰিশটা কণীৰ কিনা দাম ইকুয়াল টু 20x টকা। এতিয়া চোৱা 30টা কণীৰ কিনা দাম ওলাইছো, এতিয়া এটা কণীৰ কিনা দাম ওলাম।
এটা কণীৰ কিনা দাম ইকুৱেল টু এইটো ইফালে গৈ হৰণ হ'ব 20x ডিভাইডেড বাই 30 টকা 0 0 কেনসেল কি হ'ব 2x ডিভাইডেড বাই 3 টকা কিমান হ'ব 2x ডিভাইডেড বাই 3 টকা এতিয়া চোৱা আমি কি কৰিম এটা কণীত লাভ হল কিমান যেহেতু আমাৰ শতকৰা লাভ ওলাব লাগে তেনেহলে এটা কণীত কিমান লাভ হ'ব লাভটো আগতে ওলাই লম তাৰ পিছত শতকৰা লাভ ওলাম আগতে লাভ ওলাই ল'ব লাগে সো এটা কণীৰ লাভ লাভ কিমান হ'ব লাভ কেনেকৈ ওলাই বেচা দাম মাইনাস কিনা দাম বেচা দাম কিমান এটা কণীৰ বেচা দাম 20x নহয় এটা কণীৰ বেচা দাম আমি 1 টকা ধৰি লৈছিলো তেনেহলে এটা কণীৰ কিনা দাম হৈছে 2x বাই 3 তেনেহলে বেচা দাম মাইনাস কিনা দাম x মাইনাস 2x বাই 3 টকা মাইনাস কৰিম 3 to LCM আহিব তেনেহলে কিমান হ'ব 3x মাইনাস 2x ইকুৱেল টু কিমান হ'ব x বাই 3 এটা হল কি লাভ তার এটা কণীৰ লাভ এটাকে শতকৰা লাভ এটাকে শতকৰা লাভ কিমান হ'ব শতকৰা লাভ ইকুৱেল টু কি আছিল বস্তুটো লাভ লাভ কিমান এটা কণীৰ লাভ x বাই 3 আৰু এটা কণীৰ কিনা দাম হ'ব তাৰে এটা কণীৰ কিনা দাম আমি কি পাইছিলো 2x বাই 3 ইনটু কিমান হ'ব 100% এটা আমি শতকৰাটো ওলাই আছো 3 3 কেনসেল x কেনসেল তার পিছত 2 এ যাব 2 50 100 এর ভিতৰত 50 তেনেহলে only থাকিল কি 50 তার মানে কিমান হ'ব 50% ঠিক আছে এটা কণীৰ শতকৰা লাভ হল 50% ইয়াৰ পিছত চোৱা নেক্সট 18 নম্বৰ এতিয়া চোৱা 18 নম্বৰটো কি হ'ব যে এটা বস্তুৰ কিনা দাম কিমান আছে 2100 টকা 10% লাভত বিক্ৰী কৰিলে বস্তুটোৰ বেচা দাম কিমান হ'ব একদম ইজি কিনা দামটো কি দিয়া আছে কিমান গিভেন এটা বস্তুৰ কিনা দাম ইকুৱেল টু দিয়া আছে এটা বস্তুৰ কিনা দাম ইকুৱেল টু 2100 টকা 10% লাভত বিক্ৰী হলে বস্তুটোৰ বেচা দাম যেহেতু 10% লাভত বিক্ৰী হয় এতেকে বেচা দাম ইকুৱেল টু কিমান হ'ব চাবা কিনা দাম প্লাস লাভটো আমি কেতিয়া হয় যেতিয়া বস্তুটো আমি কিনাৰ পিছত যেতিয়া বিক্ৰী কৰা সময়ত আমাৰ যিখিনি লাভ হয় কিনা দামৰ লগত মিক্স কৰি বা এড কৰি বা যোগ কৰি আমি বেচা দামটো কও ধৰি লোৱা আমি এটা বস্তু কিনিছো 20 টকাত তাৰ পিছত এটো আমি ধৰি লোৱা আমি বেচিম 15 টকা 25 টকাত 25 টকা যদি বেচিব বিচাৰো তেনেহলে আমি নকও যে 20 টকাত কিনিছো তেনেহলে 25 টকাত বেচিম এনেকে নকও আমি ডাইৰেক্ট 5 টকা লাভ কৰি যে বস্তুটো বেচি আছো ডাইৰেক্ট কও যে আমি 25 টকা তাৰ মানে কি ইয়াত কিনা দামও আছে লাভটো আছে এই কাৰণে লাভ আৰু কিনা দাম এক লগত থাকে আৰু
যেতিয়া বিক্ৰী কৰা হয় তেতিয়া কিনা দাম আৰু লাভ দুয়োটা একলগত থাকে আৰু যদি আমি বিক্ৰীৰ মূল্যটো ওলাব বিচাৰো তেনেহলে কিনা দাম আৰু লাভ যোগ কৰি দিম আকৌ কিনা দাম ওলাবলৈ বিচাৰিলে বেচা দামৰ পৰা লাভটো মাইনাস কৰি দিম যেহেতু বেচা দাম ওলাই আছো তেনেহলে কি হ'ব কিনা দাম প্লাস আমাৰ যেটো লাভ এটো হৈ যাব ঠিক আছে বেচা দাম প্লাস কিনা দাম প্লাস কি হ'ব লাভ কিনা দামটো কি এটো 2100 লাভ এতিয়া লাভ কিমান হৈছে ইয়াৰ 10% লাভ হৈছে তেনেহলে ইয়াৰ 10% কিমান হ'ব 1200 ইনটু 10% এই যে এখিনি কৰি দিলে হৈ যাব 00 প্লাস এটো 10% লোৱা ডিভাইডেড বাই এনেকে ৰাখি দিব পাৰিবা এনেকে ৰাখি কিনে ইনটু 10/100 কৰি পার্সেন্ট উঠাই দিলো 100 হৈ গেল 00 ক্যান্সেল 00 ক্যান্সেল এতিয়া এই দুটা প্লাস কৰি দিলে কিমান হ'ব 2310 টকা ঠিক আছে একদম ইজি চোৱা এটো আর একদম হলুকে কৰি দিছো একদম ইজি কে কৰি দিছো এটো সবাই এটো কিন্তু কাটা দে ঠিক আছে যদি বুজি পাই আছে তাহলে বুজি পাইছা যে এটো কমেন্ট বক্সত জনাবা যে বুজি পাইছা তুমি ঠিক আছে নেক্সট 19 নাম্বাৰটো চোৱা 19 নাম্বাৰটো চোৱা জানিবা কি আছে টকাত 4 টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে আৰু 18 নম্বৰ নিচিনা প্ৰায় যদি টকাত মানে 1 টকাত 4টা নেমু কিনি বিক্ৰী কৰিছে 20% লাভত বিক্ৰী কৰিলে তেনেহলে বিক্ৰী মূল্য কিমান হ'ব তেনেহলে এটা নেমুৰ বিক্ৰী মূল্য ওলাবলৈ হলে এটা নেমুৰ কিনা দাম আৰু লাভটো আছে তেনেহলে দুটা প্লাস কৰি দিলে হৈ যাব প্ৰথমতে কিনা দাম লাগিব যেহেতু 4টা নেমুর কিনা দাম 1 টাকা এতেকে এটা নেমুর এটা নেমুর কিনা দাম কিমান হ'ব এটি ভালো হয় এই হরণ হ'ব 1 টু 4 ভাগ হৈ যাব 4 টাকা কিনা দাম পালো এতিয়া আমি বিক্রি মূল্য ওলাই দিম যেহেতু 20% লাভ কৰি লাভত বিক্রি কৰিছে এতেকে এটা নেমুর বিক্রি মূল্য ইকুয়াল টু কি হ'ব কিনা দাম প্লাস লাভ কিনা দাম কি আছিল 1/4 প্লাস লাভ কি আছিল 20% কাৰ 20% 1/4 or 20% তাহলে 1/4 into 20% এটা সো এটো হিসাব করে দিলে হয়ে যাবে आंसर 1/4 plus 1/4 into 20/100% উঠাই দিলো 00 ক্যান্সেল এটা সো 2 একবার 2 যাব 5 বার 1/4 plus এটি কিমান হল 1/20 এটা সো এলসিএম ললে হয়ে যাব 20 আৰু 4 এলসিএম 20 4 20 এর ভিতৰত 5 বার বা 5 বার উপৰত 1 আছে ইনটু কৰিলে 5 হ'ব প্লাস 20 যাব 20 বার 1 তোমাৰ কিমান হল 6/20 কাটাকাটি কৰিলে 6 2 এ যাব 3 2 এ যাব 10 ইকুয়াল টু কিমান হ'ব এটা 0 আছে এক ঘৰ আগত দশমিক 0.3 ইমান তে এটা নেমুৰ বিক্ৰী মূল্য আছিল 0.3 টাকা তো নহয় 0.30 পয়সা হ'ব তা মানে বা টাকা হ'ব এই ইয়াতে লিখি দিব পারিবা 30 টাকা ঠিক আছে একদম ইজি যদি বুজি পাইছা তেনেহলে চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখিবা লাইক কৰিবা কমেন্ট কৰিবা
তাৰপিছত চোৱা নেক্সট নাম্বাৰটো চোৱা চোৱা 20 নাম্বাৰটো 20 নম্বৰটো কি আছে যে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকসান হয় এইটো কিমান দামত বেচিলে 5% লাভ হলহেঁতেন চোৱা দিয়া আছে কি দিয়া আছে এটা বস্তুৰ বেচা দাম মানে বিক্ৰী 500 টকাত বিক্ৰী কৰিছে তাৰ মানে কি বেচা দাম এটা বস্তুৰ বেচা দাম ইকুয়াল টু কি আছিল 500 টকা তাৰপিছত চোৱা 5% লোকসান হৈছে ইমান দামত বিক্ৰী বেচিছে বেচাৰ পিছত 5% কি হৈছে লোকসান হৈছে আৰু কি আছিল শতকৰা লোকসান 5% এটাকে কি হ'ব কিনা দাম হ'ব প্ৰথমতে আমি কিনা দাম ওলাই ল'ব লাগিব কিনা দাম আৰু এইটো সূত্ৰ কিনা দামৰ ফৰ্মুলাটো তোমালোকে ক্লাছ 8 তে পাই আহিছা কি আছিল কিনা দাম ইকুয়াল টু ওপৰত আছিল 100 তলত আছিল 100 মাইনাস শতকৰা লোকসান শতকৰা লোকসান ইনটু বেচা দাম এটো আছিল কি কিনা দামৰ ফৰ্মুলা ইকুয়াল টু এতিয়া কি হ'ব ওপৰত থাকিব 100 এটো ফিক্স থাকিবই তলত 100 মাইনাস শতকৰা লোকসান কিমান পাইছো 5% আৰু 5 হ'ব ইকুয়াল টু ইনটু বেচা দাম কিমান আছিল 500 এতিয়া চোৱা ক্যালকুলেশন কৰি চোৱা এটা আসলে তুমি পার্সেন্ট নিদিলেও হ'ব তুমি ডাইরেক্ট 5 দিব পাৰিবা যেটো শতকৰা ইয়াত কৈ দিছো তাৰ পিছত চোৱা এটো ওপৰটো থাকিল কিমান 100 তলত ইয়াৰ পৰা 5 মাইনাস কৰিলে 95 ইনটু 500 এতিয়া চোৱা ওপৰত ইয়াত যদি কাটাকাটি কৰিলে চাবা যদি আমি 5 এৰে কাটো 5 এৰে কাটিলে ইয়াত 5 100 হৈ যাব আৰু ইয়াত হ'ব 19 তাৰ মানে আমি এটো কেনেকৈ লিখিব পাৰিম যে ইকুয়াল টু এটো ইনটু কৰিলে 10000 ডিভাইডেড বাই 19 এটো আছিল কি কিনা দাম এতিয়া সব বেচা দামও পাইছো কিনা দামও পাইছো এতিয়া আমি কি ওলাব লাগে এটো টার্গেটটো আমি এতিয়া মিলাব পাৰিম কি কৈছিল আমাক যে এইটো কিমান দামত বেচিলে 5% লাভ হলেহেঁতেন কিমান দামত বেচিলে মানে বেচা দামটো ওলাব লাগিব যাতে যেটো লাভ হয় 5% আকৌ কি আছে 5% লাভ দি আছে বেচিলে মানে 5% লাভত বেছি আৰু বেচা দামটোৰ ওলাম কেতেকে এটো নিচিনা ফৰ্মুলা এটা আছে given শতকৰা এবাৰটি আছে কি লাভ 5 এতেকে বেচা দাম ইকুয়াল টু কি হ'ব ওপৰত 100 প্লাস শতকৰা লাভ ডিভাইডেড বাই তলত 100 ইনটু কিনা দাম
ঠিক আছে, আগৰটো কি আছিল লোকচান আছিল, এবাৰটো লাভৰ কাৰণে ফৰ্মুলাটো অলপ বেলেগ। ইকুৱেল টু এতিয়া কি হ'ব, এইটো প্লাছ এইটো 100 তলত আছে 100 ওপৰত আছে 100 প্লাছ 5 ইনটু কিনা দাম কিমান আছিল 1000 ডিভাইডেড বাই 19, অলপ আগতে যে পালো এইটো, ঠিক আছে 19। এতিয়া আমি এইটো কাটাকাটি কৰিম, কাটাকাটি কৰিলে এনসাৰ ওলাই যাব। কাটাকাটি কৰিলে চোৱা কি হ'ব, ওপৰটো যদি প্লাস কৰি দিও কিমান হ'ব 105 ডিভাইডেড বাই 100, 80 80 80 আৰু 80 কেনসেল। তাহলে তলত থাকিল কি, ইয়াত 1 থাকিল 1 আৰু 19 19 হ'ব, আৰু ওপৰত হ'ব কিমান আৰু দুটা 0 থাকিল 0 0। এতিয়া চোৱা 19 আৰু এইটো থাকিল, এতিয়া আমি কি কৰিম, এইটো হৰণ কৰি দিম, হৰণ কৰিলে এনসারটো ওলাই যাব। এইটো যদি হৰণ কৰা এইটো হ'ব, তোমালোকে হৰণ কৰি চাবা এই যে একদম 552.63, এটি হল কি আছে বেচা দাম টকা, ঠিক আছে। মানে কি কৈছে যে যদি তুমি ইমান টকাত বেচা তেনেহলে 5% লাভ হ'ব। 21 নম্বৰটো চোৱা, গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে 10% 10% আৰু 5% ৰেহাই দিলে, নিউতাৰ সমতুল্য ৰেহাই কি হ'ব? চোৱা এইটো একদম ইজিয়ে কিন্তু অলপ আছে। চোৱা প্ৰথমতে আমি ধৰি ল'ব লাগিব, লেট ধৰি ললো কি যে এটা কি কৈছিল ইয়াত চাৰ্টৰ কথা কৈছিল, গতিকে চাৰ্টটোৰ দাম আমি ধৰি লম এটা চাৰ্টৰ ছপা মূল্য ইকুৱেল টু কিমান ধৰি লম 100 টকা, ঠিক আছে। এতেকে আমাক প্ৰথমতে কি কৈছে 100 টকা আমি ধৰি লৈছো, আমাক প্ৰথমতে কি কৈছিল যে 10% ৰেহাই, যেহেতু 10% ৰেহাই দিয়া হয় তাৰ পিছত বেচা দাম কিমান হ'ব এইটো আমি ওলাব লাগে। 10% ৰেহাইৰ পিছত বেচা দাম, বেচা দাম ইকুৱেল টু কি হ'ব, তেনেহলে 10% ৰেহাইৰ পিছত বেচা দাম 10% ৰেহাই হৈ আছে, তাৰ মানে কি হৈ আছে তোমাৰ যিটো মূল্য আছিল কিনা মূল্য ইয়াৰ 10% তুমি দিব নালাগে। তেনেহলে কেনেকৈ ওলাম, ইয়াৰ বেচা দাম ওলাবলৈ হলে আমাৰ কেনেকৈ কি কৰিব লাগে, যে বেচা দাম ইকুৱেল টু কিনা দাম প্লাস লাভ, এনেকে হয়। এতিয়া চোৱা যদি কিনা দাম প্লাস লাভ হয়, এতিয়া চোৱা আমি ৰেহাইটো লৈ আছো, ইয়াৰ পৰা 10% আমি নিদিও, তাৰমানে 10 টকা নিদিও, তাৰমানে 90 টকা হ'ব। তেনেহলে কেনেকৈ ওলাম, যেটো মূল দাম এইটো কাপোৰ কিনাৰ সময়তে যদি 50% বা 30% অফ থাকে, তেনেকুৱা ক্ষেত্ৰত এনেকুৱা সূত্ৰ তুমি এপ্লাই কৰিব পাৰিবা, যেনে 10% মূল যেটো দাম আছিল এইটো মাইনাস, তাৰ পৰা মাইনাস কৰি কি মাইনাস কৰিব লাগিব এইটোৰ 10%, তাৰমানে 100 ইনটু 10%, মানে যেটো 100 টকা আছিল ছপা মূল্য তাৰ পৰা 10% বাদ দিলে মানে ৰেহাই দি আছে, এই কাৰণে বাদ দিব লাগিব। 100 minus 100 into 10 by 100, 100 100 cancel থাকিল কিমান 10, গতিকে 10 minus 100 minus 10 90 টকা, ঠিক আছে। এইটো আছিল কি 10% ৰেহাই দিয়াৰ পিছত মূল্য, ঠিক আছে। তাৰ পিছত কি কৈছে যে আকৌ 10% ৰেহাই দিছে, আকৌ 10% ৰেহাইৰ পিছত
বেচা দাম ইকুৱেল টু কিমান হ'ব টোটেল দাম আছিল কিমান আমাৰ 90 টকা 90 মাইনাস 90 ইনটু 90 ইনটু 10%। এতিয়া চোৱা ইয়াৰ পৰা 10% মাইনাস কৰিলে কি হ'ব 90 মাইনাস 90 ইনটু 10/100 0 0 কেনসেল 0 0 কেনসেল তার মানে 9 টাকা মাইনাস হ'ব তার মানে কিমান টাকা হ'ব 81 টাকা। ঠিক আছে এইটো হল দ্বিতীয়বাৰ যেতিয়া 10% লেস দিছিল বা মাইনাস কৰিছিল ৰেহাই দিছিল তেতিয়া আমাৰ টকা হৈছিল কিমান 81 টাকা তাৰ আগত হৈছিল 90 টাকা ইয়াৰ পিছত হৈছে আকৌ 5% ইয়াৰ 5% মাইনাস কৰি দিব লাগিব আকৌ 5% ৰেহাইৰ পিছত বেচা দাম ইকুৱেল টু কিমান হ'ব 81 মাইনাস 81 ইনটু 5%। এতিয়া সো আমি মাইনাস কৰি দিম 81 মাইনাস 81 ইনটু 5/100 81 মাইনাস এটিৰ লগত এটো পূৰণ হ'ব যদি পূৰণ হয় 1 5 গুণ 5 হ'ব আৰু 5 8 গুণ 40 0 ডিভাইডেড বাই 100 এটো কি হ'ব 8 মাইনাস 2 ঘৰ আগত জখমি হ'ব 4.05 এটা যদি মাইনাস কৰি দিয়া হয় কেনেকুৱা হ'ব ইয়াত মাইনাস কৰিম 8 মাইনাস মানে 0.0 মাইনাস 4.05 এক ধাৰ কৰি লোৱা 10 ৰ পৰা 5 গলে 5 9 ৰ পৰা 1 গলে 8.7 ৰ পৰা 4 গলে 3 মানে 3.85 এটা হ'ব 3.85 ৰবৰবা এটা ভুল হৈছে যে এইটো কি 81 81 হ'ব 81 হ'ব মানে 81 ৰ পৰা মাইনাস কৰিলে 3.85 নহয় 76.95 হ'ব ঠিক আছে 81 ৰ পৰা 4 মাইনাস হ'ব মানে 76 হ'ব আৰু 0.95 টকা এতিয়া আমি কি ওলাব লাগে আমাক কি কৈছে এটো হ্যাক আনসার নহয় কিন্তু তিনটাৰ কেৱল ৰেহাইখিনি ওলালো ৰেহাই পিছত আমি কি ওলাব লাগিব যে আমাক কোৱেশ্চনত কৈ দিছিল কি সো কি কৈছিল যে তিনিটাৰ সমতুল্য ৰেহাই এই তিনিটাৰ সমতুল্য ৰেহাইটো কি হ'ব এই লাষ্টত যিখিনি আছে এইখিনি তুমি 100 ৰ পৰা মাইনাস কৰি দিলে হৈ যাব তিনিটাৰ সমতুল্য ৰেহাই এতেকে সমতুল্য ৰেহাই ইকুৱেল টু কি হ'ব 100 মাইনাস 76 পইণ্ট লাষ্টত যেটো ওলাল এটোৱে ইমান পার্সেন্ট এটোৰ পৰা আমি এটো মাইনাস কৰি দিলে হৈ যাব মাইনাস কৰিলে হ'ব 100 ৰ পৰা 76 মাইনাস কৰিলে 24 আৰু ইয়াত আছে 23 হ'ব 23.05% এটো হল সমতুল্য ৰেহাই ঠিক আছে এখিনিয়ে অনুশীলনী R1 হেক কৰিলো এতিয়া সো ইয়াত কেৱল 16 ৰ পৰা 21 লৈকে অংকবিলাক কৰা হৈছে আৰু এই অংকবিলাকত তোমালোকে চাবা অতি সহজ পদ্ধতি ইউজ কৰা হৈছে আৰু যদি বুজি পাইছা অংকবিলাক তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লাইক কৰিবা শেয়াৰ কৰিবা তাৰ পিছতো কমেন্টত জনাবা তোমালোকে বুজি পাইছা না নাই আৰু তোমালোকে কেনেকৈ পাই আছা তোমালোকৰ ওপৰত ডিপেন্ড কৰি হে মই বস্তুবিলাক বনাই থাকিম তোমালোকে যেনেকৈ বিচাৰিবা তোমালোকে ঠিক আছে আজিলৈকে এইখিনিয়ে থ্যাংক ইউ